বিজেপি চৰকাৰ অহাৰ পাছত আমি দেশত শান্তিহে দেখিছোঁ। আমাৰ সমষ্টিৰ ৰাইজে দেখিছে, আমাৰ গোটেই অসমৰ ৰাইজে দেখি আছে। হয়তো কংগ্ৰেছৰ প্ৰলোভনত ভোট কংগ্ৰেছক দি আছে। প্ৰকৃতপক্ষ হিন্দু মানুহে যিমান পাইছে, মুছলিম মানুহে তাতকৈ বেছিহে পাইছে। ৰেচন কাৰ্ডেই হওক, অৰুণোদয়েই হওক, বৃদ্ধ পেঞ্চনেই হওক, এইবিলাক বেছি পাইছে। লাহে লাহে সংখ্যালঘু আকৰ্ষিত হৈছে বিজেপিৰ প্ৰতি। সংখ্যালঘুৱে ভোট দিব ধৰিছে বিজেপিক। কৰিমগঞ্জৰ পাছত এইবাৰ চামগুৰিত বিজেপিৰ চমক। দেশৰ ভিতৰতে বিজেপিৰ বাবে ইতিহাস হৈছে অসমত। 40% পৰ্যন্ত সংখ্যালঘুৰ ভোট গৈছে বিজেপিলৈ। কিন্তু কিয়? লোকসভাত কৰিমগঞ্জ আৰু উপ নিৰ্বাচনত চামগুৰি, দুইটা সমষ্টিতে সংখ্যালঘু ভোটাৰ 65%। আৰু দুইটা সমষ্টিতে হিলদল ভাঙি সংখ্যালঘুৱে ভোট দিলে বিজেপিক। আৰু সংখ্যালঘুৰ এই ভোট পাই উৎসাহিত হৈ পৰিছে গেৰুৱা দলটো। সংখ্যালঘুৰ বাবে আৰু কাম কৰিব বিজেপিয়ে। সংখ্যালঘুক সমান চকুৰে চাব বিজেপিয়ে। লাহৰীঘাট, কৰিমগঞ্জ, ৰূপহী আদিত জিকাৰ সপোন দেখিছে এতিয়া বিজেপিয়ে। আৰু মই আজি আপোনালোকক কৈ থৈছোঁ যে অহা বিধানসভা নিৰ্বাচনত লাহৰীঘাট, আমাৰ চাউথ কৰিমগঞ্জ, নৰ্থ কৰিমগঞ্জ, আমাৰ চামগুৰি, ৰূপহী, এই 5টা সমষ্টিলৈকে আপোনালোকে চকু ৰাখিব। এই 5টা সমষ্টিতে সংখ্যালঘু ভোট যথেষ্ট বেছি। মই বিজেপি জিকিব হাৰিব নকওঁ, কিন্তু বিজেপিয়ে গোটেইকেইটা সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিব। চামগুৰিৰ ৰকিবুল হুছেইনৰ বাবে দুৰ্গ স্বৰূপ আছিল এই সংখ্যালঘু ভোটাৰ। কিন্তু সংখ্যালঘুৱে হাত এৰি এবাৰ কাষ চাপিল পদুমৰ। চামগুৰিৰ সংখ্যালঘু চিন্তাৰ কিয় পৰিৱৰ্তন ঘটিল? বিজেপি চৰকাৰখনে ধৰক প্ৰথমতে আমাৰ দুখীয়া মানুহক PMOG ঘৰ দিছে, কোনো ঘোষ নোলোৱাকৈ ঘৰ দিলে, আৰু ধৰক অৰুণোদয় আঁচনি দিলে। আমাৰ দুখীয়া মানুহবিলাকে পাইছে। দুখীয়া মানুহবিলাকে পোৱাৰ পিছত তেখেতসকলে মানে চেতিয়াকৈ তেখেতসকলে বিজেপিত ভোটদান কৰিলে। বিজেপিৰ যিটো আদৰ্শ নীতি, সম বিকাশ, সম উন্নয়ন, সবকা সাথ সবকা বিকাশ, ধৰক যদি কংগ্ৰেছে দিছে, AGP আছিল আগতে, AGP মানুহক দিয়া নাছিলে। এতিয়া বিজেপিয়ে কংগ্ৰেছ কৰক, UDF কৰক, চবকে সমান মৰ্যাদাৰে সম উন্নয়ন বাবে দি আছে। আৰু সব কাম সবকা সাথ সবকা বিকাশ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেনেকৈ কৈছে, তেনেকৈ আমাৰ চামগুৰি সমষ্টিত তেনেকৈ উন্নয়ন হৈছে। আমাৰ সেই উন্নয়নৰ ফিল লক্ষ্য কৰি চামগুৰি সমষ্টিৰ ৰাইজে এইবাৰ প্ৰচুৰ পৰিমাণে ভোটদান কৰিছে আমাৰ বিজেপি প্ৰাৰ্থী দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়া। বিজেপি চৰকাৰ অহাৰ পাছত আমি দেশত শান্তিহে দেখিছোঁ। আমাৰ সমষ্টিৰ ৰাইজে দেখিছে, আমাৰ গোটেই অসমৰ ৰাইজে দেখি আছে। হয়তো কংগ্ৰেছৰ প্ৰলোভনত ভোট কংগ্ৰেছক দি আছে, কিন্তু প্ৰকৃতপক্ষ জুজ জুলুমত কংগ্ৰেছক ভোট দি আছে। বিজেপি যে ভাল কাম কৰিছে, বিজেপি চৰকাৰ অহাৰ পাছত অসমত শান্তি আহিছে, গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, কোনো ধৰণৰ কাটাকাটি মাৰামাৰি হোৱা নাই, এই বস্তুটো ৰাইজে বুজি পায়। বিজেপি দল যে এটা ভাল দল, উন্নয়নমূলক কামৰ ক্ষেত্ৰত আমাক কোনো ধৰণৰ বেআইনচাবি কৰা নাই। হিন্দু মানুহে যিমান পাইছে, মুছলিম মানুহে তাতকৈ বেছিহে পাইছে। ৰেচন কাৰ্ডেই হওক, অৰুণোদয়েই হওক, বৃদ্ধ পেঞ্চনেই হওক, এইবিলাক বেছি পাইছে। আৰু বিজেপি চৰকাৰ অহাৰ পাছত আমাৰ অসমত শান্তি আৰু সম্প্ৰীতি ঘূৰি আহিছে যেন আমাৰ লাগিছে। সেইটো বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টীক আমাৰ অসমৰ চামগুৰি সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু মানুহে ভোট দান কৰিছে। এতিয়া ৰাইজে বিজেপিক ভাল পাই আছে। ৰাইজে দেখি আছে যে বিভিন্ন সমষ্টিত মানে বিজেপি কাম ভাল কৰি আছে, হিন্দু মুছলিম একেলগতে মিলি চলি আছে। সেইটো কাৰণে আমাৰ সংখ্যালঘু মানুহে বিজেপিত ভোট দি আদৰি লৈছে। প্ৰায় 40% সংখ্যালঘু মানুহে ভোট দিছে বিজেপিক। কাৰণ এটা কাৰণে দিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কামৰ সবকা সাথ সবকা বিকাশৰ যিটো নীতিৰ লৈ যি কাম কৰিছে, সকলো জনজাতি মানুহক সমানে উন্নয়নৰ ফালে লৈ যাব বিচাৰিছে। আৰু সংখ্যালঘুৰ এই মৰম লাভ কৰি উৎসাহিত হৈ পৰিছে বিজেপিও। তুষ্টিকৰণ নহয়, ন্যায় দিব সংখ্যালঘুক। হিন্দুৱে যি পাব, সংখ্যালঘু সেয়াই পাব। তুষ্টিকৰণ কাকো নকৰোঁ, ন্যায় আমি সকলোকে দিম। অৰ্থাৎ আজি যদি আপোনালোকে চায়, চামগুৰি সমষ্টিয়ে সিমানেই অৰুণোদয় পায় যিমান জালুকবাৰী সমষ্টিয়ে পায়।
চামুগুৰি সমষ্টিয়ে সিমানেই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি পায় যিমান জালুকবাৰী সমষ্টিয়ে পায়। চামুগুৰি সমষ্টিয়ে সিমানেই বছৰত ৰাস্তা পায় যিমান জালুকবাৰীয়ে পায়, হাইৱেখিনি বাদ দিয়ক। চামুগুৰি সমষ্টিয়ে সিমানেই নিযুত মইনা পায় যিমান জালুকবাৰীয়ে পায়। অৰ্থাৎ সবকে সাথ সবকে বিকাশ, আমি সেই নীতিটোত নিৰন্তৰভাৱে থিয় হৈ আছোঁ। আৰু তাৰ কাৰণে অসমৰ যিখিনি সংখ্যালঘু ৰাইজে তুষ্টিকৰণৰ বিপৰীতে ন্যায় বিচাৰে, এছামে তুষ্টিকৰণ বিচাৰে যে আমাক স্পেচিয়েলি ট্ৰিট কৰক, আৰু এছামে ভাবে যে গভৰ্ণমেণ্টখনে আমাক সমানে চাওক। সমানে চোৱা আৰু বিশেষভাৱে চোৱাৰ মাজত পাৰ্থক্য আছে। সমানে চাব যিসকলে ভাবে যে চৰকাৰে আমাক সমানে চাওক, তেওঁলোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে। লোকসভা নিৰ্বাচনৰ পৰাই বিজেপি সমৰ্থন দিয়া আৰম্ভ কৰিছে অসমৰ সংখ্যালঘু ৰাইজে। কৰিমগঞ্জৰ দৰে অভাৱনীয় বিজয়, যিটো ভাৰতীয় জনতা পাৰ্টীৰ গোটেই ভাৰতৰ বাবে এটা ইতিহাস, যে 65% মাইনৰিটি মানুহ থকা সিট এটা আমি লোকসভাত বিজয়ী হৈছিলোঁ। চামুগুৰি তাৰ ৰিপিট হৈছে। বিজেপিৰ লক্ষ্য এইবাৰ 2024 সংখ্যালঘু ভোটাৰ। বিজেপি আশাবাদী 2024 সংখ্যালঘুৰ প্ৰধান সমষ্টিও আজুৰি আনিব গেৰুৱা দলটোৱে। চামগুৰিৰ পৰা অভিজিত বৰা, NB নিউজ।